গাইজ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো মই এতিয়া ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱা মানে এতিয়া 10টাই বাজিলে বাৰু, উঠা দেৰি। বতৰটো দেখিছেনে কেনেকুৱা ডাৱৰীয়া কৰি আছে। মানে এইকেইদিন মানে হ'ল 3 দিনমান হ'ল পূৰা বতৰটো মানে কিবা এখন কৰি আছে, বৰষুণ দি আছে। মই ওপৰলৈ আহিছিলোঁ, চাওঁ বোলো হেৰি দিব মানে ওপৰত কাপোৰ মেলিব পাৰোঁ নে নোৱাৰোঁ সেনেকৈ বুলি চাবলৈ আহিছিলোঁ। কিন্তু ওপৰত গোটেইখন পানী দিছে, গোটেই পানী হৈ আছে। বৰষুণৰ পৰা মানে গোটেইখন পানী হৈছে আৰু সেই ডাৱৰীয়া বতৰত পূৰা চট ঢালাই দি আছে। মানে ওপৰত কাপোৰ মেলিবলৈ হোৱা মানে কেতিয়া বৰষুণ দিয়ে ঠিকনা নাই। তলখন শুকাই আছিলে চাইছিলোঁ মানে বতাহ মানে কিলিক অকণমান কম আছে আৰু ওপৰত যদি মানে কাপোৰ মেলোঁগৈ বতাহ মাৰি আছে যে তলত পৰিব নে, তলত পৰিলে গোটেই পানী হৈ আছে, লেতেৰা হৈ যাব। সেইটো মানে চাই আহিছিলোঁ পানীখিনি শুকালে নে নাই শুকুৱা নেমেলোঁগৈ আৰু এনেকৈ বান্দাতে মেলি থৈছে। তাৰপিছত থাকক আৰু সেনেকৈ আৰু মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই যাব আৰু শেষলৈকে কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ নাজানো, কিন্তু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই যাব। আৰু কাম বন হৈ থাকিব যিহেতু মানে আমি দুটাহে আছোঁ আৰু নোৱাই মই আছোঁ। আৰু সেইটো কাৰণে মানে অকণমান বহি লৈছোঁ, চাহ একাপ খাই লওঁ ৰাতিপুৱাৰ পৰা, যিহেতু মই চাহ খোৱাই নাই, কামতে লাগি আছোঁ। আৰু শুই উঠাৰ পৰা মানে কামেই মানে অকণমান দেৰি টাইম পাওঁ বাৰু, তথাপিতো মানে যিখিনি কাম কৰিব লাগে সেইখিনি নোহোৱালৈকে মানে মোৰ শান্তি নালাগে। সেইটো কাৰণে চব কৰি আজৰি হৈ ল'বলৈ বিচাৰোঁ। আৰু কাৰেণ্টটো এইকেইদিন কি হৈ আছে মানে বতৰটো ডাৱৰীয়া দেখি নে কিয়ে নে একদম টিপিক টাপাক অহা যোৱা কৰি আছে লাহেকৈ নে। আৰু দাইলখিনিও তেল মাৰি ল'লোঁ। আৰু ল'ৰাটোক কৈছোঁ অকণমান কিতাপকে যায়, সি মানে উৎপাত কৰি থাকে কৈছোঁ ন। আৰু মই যদি কেমেৰা মানে ভিডিঅ' কৰিছোঁ বুলি গম পাই ন, সি টিক টিক মোৰ ওচৰলৈ আহি থাকে। মানে পঢ়া ধান্দা নাই, কিতাপখন মেলিহে থোৱাৰ নিচিনা হৈছে। আৰু কিতাপ পঢ়িলেও মানে সি ওচৰত গাড়ী চাৰি মানে গোটাই ল'বই আৰু শান্তিমতে মানে সি নপঢ়ে কেতিয়াও। মই যদি ওচৰত বহি থাকোঁ সি ধুনীয়াকৈ পঢ়ি থাকে, কিন্তু ওচৰত যদি মই বহি নাথাকোঁ সি উল্টা পুল্টা মানে দেখিছেনে এখন কি ঘৰ আহিছে কি কৰিছে সিহে জানিব। তাক কিতাপ পঢ় বুলি কৈছোঁ, বহীখন লৈ লৈছে আৰু সিফালৰ পৰা সিফালে মানে ঘূৰি ফুৰিছে ধুনীয়াকৈ। আৰু 16 তাৰিখৰ পৰা পৰীক্ষা, কিন্তু তাৰ পঢ়া শুনা ধান্দা নাইকিয়া হোৱা নিচিনা হৈছে। আৰু মানে দম দিব লাগিব তেতিয়াহে সি ধুনীয়াকৈ মানে পঢ়ি থাকে। আৰু এইফালে দেখিছেনে একদম লিখিবলৈ লগাই দিছোঁ, লিখিছে। ওচৰত বহি থাকিলে ধুনীয়াকৈ লিখি থাকিব, কিন্তু আখৰবোৰ বৰ ভাল হোৱা নাই। হ'বগৈ আৰু লাহেকৈ, এতিয়া সৰু হৈ আছে বুলি আৰু ইমান এটা জোৰ কৰা নাই বাৰু। তেতিয়াও লিখিবলৈ মানে অকণমান ভাল কৰিবা বুলি কৈ থাকোঁ বাৰু। দেখিছেনে একদম মাজে মাজে মানে লেতেৰা কৰি দিয়ে, আকৌ ভালকৈ মোহাই আহিছে। আৰু লগত সমানকৈ লিখিব নাজানে। আৰু দেখিছেনে ওচৰত এইবোৰ গোটেই গাড়ী থৈ লৈছে। মানে মই যেতিয়াই আঁতৰি যাওঁ ওচৰৰ পৰা মানে তেতিয়াই সি গাড়ীখন চলাব, সেইটো কাৰণে ওচৰতে থৈ লৈছে ধুনীয়াকৈ। আৰু মই যোৱালৈ বাট